যোৱা বছৰটোত নিবনুৱা লোকৰ বাবে বা ল'ৰা ছোৱালীৰ বাবে স্বচ্ছতা এক নতুন বাতৰি আছিলে। বৰ্তমানলৈকে আমাৰ ৰাজ্যত আমি 1,24,680টা নিযুক্তি এটাও হাইকোৰ্ট কেছ নোহোৱাকৈ দিবৰ বাবে সক্ষম হৈছো। Assam government has no litigation in High Court. এপইণ্টমেণ্টৰ ক্ষেত্ৰত কোনো ধৰণৰ লিটিগেশ্যন নাই আৰু ই অসমৰ প্ৰশাসনিক বুৰঞ্জীৰ বাবে এটা নতুন ঘটনা। অহা কেইটামান মাহৰ ভিতৰত আমি নতুনকৈ 36,753টা নতুন নিযুক্তি দিয়াৰ বাবে আমি আগবাঢ়ি গৈ আছো। যোৱা বছৰটোত নিবনুৱা লোকৰ বাবে বা ল'ৰা ছোৱালীৰ বাবে স্বচ্ছতা এক নতুন বাতৰি আছিলে। বৰ্তমানলৈকে আমাৰ ৰাজ্যত আমি 1,24,680টা নিযুক্তি এটাও হাইকোৰ্ট কেছ নোহোৱাকৈ দিবৰ বাবে সক্ষম হৈছো। Assam government has no litigation in High Court. এপইণ্টমেণ্টৰ ক্ষেত্ৰত কোনো ধৰণৰ লিটিগেশ্যন নাই আৰু ই অসমৰ প্ৰশাসনিক বুৰঞ্জীৰ বাবে এটা নতুন ঘটনা। অহা কেইটামান মাহৰ ভিতৰত আমি নতুনকৈ 36,753টা নতুন নিযুক্তি দিয়াৰ বাবে আমি আগবাঢ়ি গৈ আছো। যোৱা বছৰটোত নিবনুৱা লোকৰ বাবে বা ল'ৰা ছোৱালীৰ বাবে স্বচ্ছতা এক নতুন বাতৰি আছিলে। বৰ্তমানলৈকে আমাৰ ৰাজ্যত আমি 1,24,680টা নিযুক্তি এটাও হাইকোৰ্ট কেছ নোহোৱাকৈ দিবৰ বাবে সক্ষম হৈছো। Assam government has no litigation in High Court. এপইণ্টমেণ্টৰ ক্ষেত্ৰত কোনো ধৰণৰ লিটিগেশ্যন নাই আৰু ই অসমৰ প্ৰশাসনিক বুৰঞ্জীৰ বাবে এটা নতুন ঘটনা। অহা কেইটামান মাহৰ ভিতৰত আমি নতুনকৈ 36,753টা নতুন নিযুক্তি দিয়াৰ বাবে আমি আগবাঢ়ি গৈ আছো। যোৱা বছৰটোত নিবনুৱা লোকৰ বাবে বা ল'ৰা ছোৱালীৰ বাবে স্বচ্ছতা এক নতুন বাতৰি আছিলে। বৰ্তমানলৈকে আমাৰ ৰাজ্যত আমি 1,24,680টা নিযুক্তি এটাও হাইকোৰ্ট কেছ নোহোৱাকৈ দিবৰ বাবে সক্ষম হৈছো। Assam government has no litigation in High Court. এপইণ্টমেণ্টৰ ক্ষেত্ৰত কোনো ধৰণৰ লিটিগেশ্যন নাই আৰু ই অসমৰ প্ৰশাসনিক বুৰঞ্জীৰ বাবে এটা নতুন ঘটনা। অহা কেইটামান মাহৰ ভিতৰত আমি নতুনকৈ 36,753টা নতুন নিযুক্তি দিয়াৰ বাবে আমি আগবাঢ়ি গৈ আছো।